আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনাৰ একাউণ্টত এতিয়াও অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আজি কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা ফাইনেল ডেটটো আহি গ'ল। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ নতুন কিমান অৰুণোদয় আঁচনি হ'ল, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এইবাৰ কিন্তু প্ৰায় অৰুণোদয় আঁচনি নতুন আৰু ৩৫ লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ যিহেতু প্ৰায় ৩৫ লাখ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল, সেইকাৰণে কিন্তু এইবাৰ যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল, যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিত পইচা লাভ কৰিব। এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল ১৭ ছেপ্টেম্বৰ তাৰিখে, কিন্তু এইবাৰ যিহেতু এতিয়াও অৰুণোদয় আঁচনি সম্পূৰ্ণ ভেৰিফাই হোৱা নাই, যিসকলে কিন্তু আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সেই কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা ১২৫০ টকা সোমাই গৈছে। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, খালি আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, সেইসকলৰ একাউণ্টত কিন্তু এমাহৰ কিস্তি সোমাই গৈছে ১২৫০ টকা। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাব পাৰে। সেইকাৰণে যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সেইসকলে একাউণ্টটো চেক কৰক। এইবাৰ যিহেতু ৩৫ লাখ নতুনকৈ অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল, সেইসকলৰ একাউণ্টত এই মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল, কিন্তু ডেটটো সলনি কৰি দিলে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ২৫ ছেপ্টেম্বৰ তাৰিখে। যিহেতু আজি ডেটটো সলনি কৰা হৈছে, সেইকাৰণে কিন্তু যিসকলে গেছৰ ফৰ্মটো জমা কৰিছে, সেইসকলে লাভ কৰিব ১৫০০ টকা প্ৰতি মাহে। আৰু যদি আপোনালোকে গেছৰ ফৰ্মটো পোৱা নাই, আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰা নাই, অথবা আপোনালোকৰ গেছৰ বয় নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব ১২৫০ টকা। এতিয়া যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, খালি জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু আজি হৈছে ১৭ ছেপ্টেম্বৰ, আজি অৰুণোদয় আঁচনিৰ পইচা সোমোৱা কথা আছিল, কিন্তু ডেটটো সলনি কৰিলে। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব ২৫ ছেপ্টেম্বৰ তাৰিখে। এইবাৰ যিহেতু আৰু নতুনকৈ ৩৫ লাখ মহিলাৰ অৰুণোদয় আঁচনি হ'ল, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ২৫ ছেপ্টেম্বৰ তাৰিখে। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট